নমস্কাৰ সকলোকে ই-কুইবাতলৈ সকলোকে স্বাগতম জনাইছো। মই অপৰ্ণা চহৰীয়া ডেকা। আজি আমি JEE পৰীক্ষাত অহা অসমীয়া সাহিত্যৰ ওপৰত 30টা প্ৰশ্ন লৈ আহিছো আৰু আমি এই প্ৰশ্ন 30টা আলোচনা কৰিম। হওকচোন। প্ৰথমতে আহিছো, অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু ICS কোন আছিল? JEE পৰীক্ষাত এনেকুৱা ধৰণৰ আহিব প্ৰশ্ন বা অপচন দিয়া থাকিব। অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু ICS আছিল আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু ICS বিষয়া আছিল আনন্দৰাম বৰুৱা। তেনেদৰে আন এটা প্ৰশ্ন হৈছে, সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখন কি? সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে আৰণ্যক আৰু এই উপন্যাসখন ৰচনা কৰিছিল হীৰেণ ভট্টাচাৰ্য। এই হীৰেণ ভট্টাচাৰ্য আমাৰ অসমীয়া সাহিত্যত এটি নাম আছে তেওঁৰ, কি নামে জনাজাত। গতিকে হীৰেণ ভট্টাচাৰ্য বুলি কোৱাৰ লগে লগে আমি তেখেতৰ আনুষংগিক কিছুমান আৰু তেওঁৰ বিষয়ে আমি জনাটো উচিত। হীৰেণ ভট্টাচাৰ্য আমাৰ অসমীয়া সাহিত্য জগতত সুগন্ধি পখিলাৰ কবি নামে জনাজাত। তেওঁ কেইবাখনো বিখ্যাত কবিতা পুথি ৰচনা কৰি থৈ গৈছে। তেনেদৰে আন এটি প্ৰশ্ন JEE পৰীক্ষাত আহিব পাৰে, প্ৰথম অসমীয়া চনেট কবি কোন? প্ৰথম অসমীয়া চনেট কবি। এতিয়া চনেট বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব চনেট কবিতানো কি। গতিকে চনেট কবিতা হৈছে যিবিলাক কবিতা 14 শাৰী থাকে, যিবিলাক কবিতাত 14 শাৰী থাকে আৰু শাৰীয়ে প্ৰতি 14টাকৈ আখৰ থাকে, তেনেকুৱা কবিতাক চনেট কবিতা বুলি কোৱা হয়। আৰু আমাৰ প্ৰথম অসমীয়া চনেট কবি হৈছে হেমচন্দ্ৰ গোস্বামী আৰু তেওঁৰ প্ৰথম অসমীয়া চনেট কবিতাটো হৈছে কি? প্ৰিয়তমাৰ চিঠি। আৰু চনেটৰ আৰম্ভণি কৰিছিল ইটালীয় বিশ্ববিখ্যাত কবি প্লেটাৰ্কে। গতিকে চনেটৰ বিষয়ে মই এটা সম্যক ধাৰণা দিলো। আন এটা প্ৰশ্ন আছে, নামঘোষাৰ আন এটা নাম কি? এতিয়া নামঘোষাৰ আন এটা নাম কি? নামঘোষা আমি জানোৱে সকলোৱে, নামঘোষা আমাৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় কীৰ্তন ঘোষা আৰু নামঘোষা। গতিকে নামঘোষা ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে। গতিকে এই নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। আৰু এই নামঘোষাক হেজাৰী ঘোষা বুলি কোৱাৰ কাৰণটো হ'ল নামঘোষাত 1000টা ঘোষা আছে আৰু সেইকাৰণে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। তেনেদৰে JEE পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন কেইটামান হৈছে, অসমীয়া সাহিত্য জগতত বিহগী কবি বুলি কাক জনা যায়? অসমীয়া সাহিত্য জগতত বিহগী কবি বুলি কাক জনা যায়? আমাৰ অসমীয়া সাহিত্য জগতত কবিবিলাকক বিভিন্ন উপাধিৰে বা বিভিন্ন নামেৰে জনা যায় আৰু কিছুমানৰতো ছদ্মনামো ব্যৱহাৰ কৰে কিছুমান কবি সাহিত্যিকে। কিন্তু আমাৰ ইয়াতে প্ৰশ্নটো হৈছে কি, অসমীয়া সাহিত্য জগতত বিহগী কবি কোন? অসমীয়া সাহিত্য জগতত বিহগী কবি বুলি ক'লে আমি কাক জানিম? ৰঘুনাথ চৌধাৰীদেৱক জানিম। আৰু তেখেতক বিহগী কবি বুলি জনা যায়। আন এটা প্ৰশ্ন, এটা আনুষংগিক আন এটা প্ৰশ্ন আমি সোমাই আছে বা সেইটোৰ বিষয়ে আমি আলোচনা কৰিব পাৰো। এতিয়া বিহগী কবি বুলি কিয় কোৱা হয়? ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি কিয় কোৱা হয়? যে বিহগ মানে হৈছে চৰাই আৰু তেওঁ প্ৰকৃতি বা চৰাই চিৰিকটিক কেন্দ্ৰ কৰি বিভিন্ন কবিতা পুথি লিখিছিল, বিশেষকৈ চৰাইক কেন্দ্ৰ কৰি, আৰু সেইকাৰণে তেওঁক বিহগী কবি বুলি কোৱা হয়। তেওঁৰ কবিতা পুথি কেইখনমান আছে, সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা, নৱমল্লিকা। গতিকে তেওঁৰ কবিতা পুথিবিলাকৰ নামো চৰাইক কেন্দ্ৰ কৰি দিয়া হৈছে, সেইকাৰণে তেওঁক বিহগী কবি বুলি কোৱা হয়। তেওঁ চৰাইক বিষয়বস্তু হিচাপে লৈ পেলাই বেছিকৈ কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি জনা যায়। তেনেদৰে আন এটা প্ৰশ্ন হৈছে আমাৰ অসম সাহিত্য সভাৰ লগত জড়িত প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকী হৈছে পদ্মনাথ গোহাঁই বৰুৱা। JEE পৰীক্ষাত এনেকুৱা কৰি অপচন দিয়া থাকিব পাৰে, কেইবাজনৰো নাম থাকিব পাৰে, আমি তাৰ পৰা শুদ্ধ অপচনটো বাছি উলিয়াব লাগিব। আমি অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নামটো আমি জানিম যে পদ্মনাথ গোহাঁই বৰুৱা। তেনেদৰে JEE পৰীক্ষাত অহা সম্ভাৱ্য অসমীয়া সাহিত্যৰ আৰু আন কেইটামান প্ৰশ্ন হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য গৰাকী কোন? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য গৰাকী আছিল কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল। আন এটা প্ৰশ্ন আছে, মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো JEE পৰীক্ষাত অহা যায় অসমীয়া সাহিত্যৰ ওপৰত। মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম হ'ল আধা লিখা দস্তাবেজ। আধা লিখা দস্তাবেজ। এনেকুৱা অকল মামণি ৰয়ছম গোস্বামী বুলিয়ে নহয়, এনেকুৱা কৰি আমাৰ ধৰক সাহিত্যিক বিলাকৰ আত্মজীৱনী বিলাকৰ নামো আহিব পাৰে। গতিকে ইয়াৰ লগতে আৰু তেনেকুৱা ধৰণৰ প্ৰশ্নও চালে হ'ল, যে অকল যে এইকেইটাই চাব লাগিব সেইটো নহয়। মই এটা ধাৰণাটোহে দি দিছো আপোনালোকক। ধৰক আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ।
ধৰক আমাৰ মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ এখন আত্মজীৱনী আছে, তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সত্য অন্বেষণৰ কাহিনী। তেনেদৰে আমাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আছে আত্মানুসন্ধান। গতিকে আৰু আব্দুল কালাম, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ এখন আত্মজীৱনী আছে অগ্নিৰ ডেউকা। তেনেকুৱা ধৰণৰ তাৰমানে আত্মজীৱনী বিলাকৰ নাম বিলাকো আমি সচৰাচৰ জানিব লাগিব। আৰু গতিকে সম্ভাৱ্য আহিব পাৰে এনেকুৱা ধৰণৰ আত্মজীৱনী বিলাকৰ নাম আহিব পাৰে সাহিত্যিক বিলাকৰ। তাৰপিছত কেইটামান প্ৰশ্ন আছে JEE পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন। অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন কি আৰু এইখন কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল? অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন হৈছে কি? অৰুণোদয়। আৰু এই অৰুণোদয়খন শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল 1846 চনৰ জানুৱাৰী মাহত। আৰু এই অৰুণোদয়ৰ এটা বিশেষত্ব আছিল কি এই অৰুণোদয় আলোচনীখন যেতিয়া ভাৰতবৰ্ষলৈ বা আমাৰ অসমলৈ খ্ৰীষ্টান মিছনেৰীসকল আহিছিল, তেওঁলোকে এই অৰুণোদয় আলোচনীখন প্ৰকাশৰ ক্ষেত্ৰত ভাগ লৈছিল। গতিকে খ্ৰীষ্টান মিছনেৰীসকলৰ অৰিহণাতে অৰুণোদয় আলোচনীখন প্ৰকাশিত হৈছিল 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ পৰা। আন এটা প্ৰশ্ন হৈছে হেমকোষ কোন চনত প্ৰথমে প্ৰকাশিত হৈছিল? হেমকোষ, এতিয়া হেমকোষ হৈছে আমাৰ অসমীয়া ভাষাৰ প্ৰথম অভিধান। আৰু এই হেমকোষখন কেতিয়া ৰচনা হৈছিল বা কেতিয়া প্ৰকাশিত হৈছিল তাৰ লগে লগে আমি আনুষংগিক আন কিছুমান কথাও জনাটো উচিত যে হেমকোষখন কোনে ৰচনা কৰিছিল। হেমকোষ অভিধানখন আমাৰ হেমচন্দ্ৰ বৰুৱা, সাহিত্যিক হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল। আৰু এই হেমকোষখন 1900 চনত ৰচনা কৰা হৈছিল। অসমীয়া ভাষাৰ প্ৰথম অভিধান হৈছে হেমকোষ। তেনেদৰে JEE পৰীক্ষাত আহিবলগীয়া সম্ভাৱ্য দৰকাৰী কিছুমান প্ৰশ্ন মই লৈ আহিছো। এটা হ'ল গৰিয়সী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? আমাৰ বৰ্তমান বিখ্যাত আলোচনী এখন গৰিয়সী অসমীয়া আলোচনী। গতিকে এই আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? প্ৰথম সম্পাদক আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া, এগৰাকী বিখ্যাত সাহিত্যিক। আমাৰ অসমৰ এগৰাকী বিখ্যাত সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া আছিল গৰিয়সী আলোচনীৰ প্ৰথম সম্পাদক। তাৰপিছত এটা প্ৰশ্ন হৈছে অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প সংকলনখন কি? অৰ্থাৎ সংকলন মানে কি চুটিগল্পৰ যিখন কিতাপ বা গ্ৰন্থ সেইখন কি? অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প সংকলন। অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প সংকলনখন হৈছে সুৰভি। আৰু এইখন ৰচনা কৰিছিল সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। আৰু এটা আনুষংগিক লক্ষ্মীনাথ বেজবৰুৱাৰ যেতিয়া নামটো উত্থাপন হৈছে মই কেইটামান কথা কৈ দিওঁ। গতিকে লক্ষ্মীনাথ বেজবৰুৱাক আমাৰ অসমীয়া সাহিত্য জগতত ৰসৰাজ বুলি কোৱা হয়, সাহিত্যৰথী বুলি কোৱা হয়। আৰু তেখেতে মানে কবিতা পুথি আছিল তেখেতৰ এখনে কদমকলি, তাৰপিছত তেখেতৰ এখনে উপন্যাস আছিল পদুম কুঁৱৰী। আৰু তেখেতে বিভিন্ন সাধুকথাৰ পুথি, বুঢ়ী আইৰ সাধু, জোনবিৰি, জুনুকা, কেহুকলি, এনেকুৱা ধৰণৰ বহুতো সাধুকথাৰ পুথি লিখিছে। আৰু তেওঁৰ গল্প সংকলনখন আছিল সুৰভি, প্ৰথম গল্প সংকলন। আৰু প্ৰথম চুটিগল্পটো কি আছিল? আৰু এটা কথা, লক্ষ্মীনাথ বেজবৰুৱাক চুটিগল্পৰ জনক বুলি কোৱা হয়। আমাৰ অসমীয়া সাহিত্যত চুটিগল্পৰ জনক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। আৰু প্ৰথম অসমীয়া চুটিগল্পটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত সেউতী নামৰ গল্প। সেউতী গল্পটো হৈছে প্ৰথম অসমীয়া চুটিগল্প। আৰু এটা কথা, লক্ষ্মীনাথ বেজবৰুৱাৰ নামটো অহা কাৰণে মই উলিয়াইছো, তেওঁ প্ৰসংগতে উলিয়াইছো। লক্ষ্মীনাথ বেজবৰুৱাই কিছুমান হাস্যাত্মক বা ব্যংগাত্মক ৰচনা লিখিছিল, মানে হাঁহি উঠা ধেমেলীয়া খুহুতীয়া ধৰণৰ ৰচনা লিখিছিল, প্ৰবন্ধবিলাক লিখিছিল। আৰু সেইবিলাক লিখিছিল তেওঁ এটা ছদ্মনাম লৈ পেলাই। সেই নামটো আছিল কৃপাবৰ বৰবৰুৱা। কৃপাবৰ বৰবৰুৱা নামটো মনত ৰাখিলে হ'ল। গতিকে এনেকুৱা ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰতো কিছুমান প্ৰশ্ন আহিব পাৰে আনুষংগিক, মই সেইকাৰণে কেইটামান কৈ দিলো। তাৰপিছত আহিল এটা প্ৰশ্ন, প্ৰথমখন ইংৰাজী অসমীয়া অভিধানৰ প্ৰণেতা কোন? প্ৰথমখন আমাৰ এংলো এছামিজ ডিক্সনাৰী বুলি যে কয়, গতিকে সেইখন প্ৰথম কোনে কৰিছিল, প্ৰণেতা কোন, প্ৰণয়ন কোনে কৰিছিল? আৰু সেইখন প্ৰথমে প্ৰণয়ন কৰিছিল মাইলছ ব্ৰনছন। মাইলছ ব্ৰনছন এগৰাকী সাহিত্যিকে, পাশ্চাত্য সাহিত্যিক, তেওঁৱে আমাৰ ইংৰাজী অসমীয়া অভিধানখন প্ৰণয়ন কৰিছিল। আন এটা প্ৰশ্ন হৈছে আত্মজীৱনীমূলক গ্ৰন্থ মোৰো এটা সপোন আছে ৰচক কোন? মোৰো এটা সপোন আছে এখন বিখ্যাত আত্মজীৱনীমূলক গ্ৰন্থ। আৰু এই গ্ৰন্থখনৰ ৰচক কোন? ডক্টৰ ৰুবুল মাউত। ডক্টৰ ৰুবুল মাউত। আৰু এই আত্মজীৱনীখন মোৰো এটা সপোন আছে গ্ৰন্থখন সকলোৱে পঢ়াটো উচিত। মানে কৈশোৰৰ পৰা আৰম্ভ কৰি মানে বয়োজ্যেষ্ঠ সকলেও পঢ়িব পাৰে। মানে একদম এখন উপযোগীমূলক, আৰু এই গ্ৰন্থখনে মানুহক তাৰমানে পজিটিভ এনাৰ্জি দিয়ে, যোগাত্মক চিন্তা কৰিবলৈ এটা শক্তি পোৱা যায় এই গ্ৰন্থখনৰ জৰিয়তে। মোৰো এটা সপোন আছে ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনীমূলক গ্ৰন্থ। তাৰপিছত আহিল এটা প্ৰশ্ন, প্ৰথম অসমীয়া আধুনিক নাটকখন কি? প্ৰথম অসমীয়া আধুনিক নাটকখন হৈছে ৰাম নৱমী।
ৰামনৱমী হৈছে প্ৰথম অসমীয়া আধুনিক নাটক আৰু এইখন ৰচনা কৰিছিল গুণাভিৰাম বৰুৱাই। আমাৰ অসমৰ প্ৰথিতযশা এগৰাকী সাহিত্যিক গুণাভিৰাম বৰুৱাই এইখন ৰচনা কৰিছিল ৰামনৱমীখন। আন এটা প্ৰশ্ন, অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন কিতাপ কি? অসমীয়া ভাষাত ছপা কৰা প্ৰথমখন কিতাপ কি আছিল? সেই কিতাপখন আছিল ধৰ্মপুস্তক। ধৰ্মপুস্তক। গতিকে অকল কিতাপখনৰে নামটো নিদিবও পাৰে বা এনেকৈও দিব পাৰে প্ৰশ্নটো, বা ধৰ্মপুস্তক কিতাপখন কোনে ৰচনা কৰিছিল বা কেতিয়া ৰচনা কৰা হৈছিল। গতিকে ইয়াৰ লগতে আমি এই দুটা বস্তু জানিব ল'ব লাগিব যে ধৰ্মপুস্তক গ্ৰন্থখন আত্মাৰাম শৰ্মাই ৰচনা কৰিছিল। সাহিত্যিক আত্মাৰাম শৰ্মাই ৰচনা কৰিছিল 1813 চনত। তাৰপিছত আন এটা প্ৰশ্ন হৈছে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কোন? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকী হ'ল ডক্টৰ মামণি ৰয়ছম গোস্বামী। আৰু তেখেতে এই বঁটাটো তেওঁৰ এখন বিখ্যাত উপন্যাস দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ কাৰণে পাইছিল 2000 চনত। 2000 চনত তেওঁ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা পাইছিল আৰু তেওঁৱে আছিল প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী মহিলা। আন এটা প্ৰশ্ন হ'ল, অসমৰ কোনজন ব্যক্তিৰ জীৱনৰ ওপৰত ভিত্তি কৰি ফেৰেংগাদাও নামৰ অসমীয়া উপন্যাসখন ৰচনা কৰা হৈছিল? অসমৰ এগৰাকী বিখ্যাত ব্যক্তি, আমাৰ অসমৰ সাহিত্য সংস্কৃতিৰ কৰ্ণধাৰ বুলি কোৱা হয়, তেওঁক কলাগুৰু উপাধিৰে বিভূষিত কৰা হৈছে। গতিকে কলাগুৰু বুলি কোৱাৰ লগে লগে আমি গমেই পাম কাৰ কথা কৈছো, বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ ওপৰত ভিত্তি কৰি ফেৰেংগাদাও নামৰ এখন অসমীয়া উপন্যাস ৰচনা কৰা হৈছিল। আৰু এই ৰচক আছিল কোন, অৰ্থাৎ উপন্যাসখন কোনে ৰচনা কৰিছিল? মেদিনী চৌধুৰীয়ে। সাহিত্যিক মেদিনী চৌধুৰীয়ে ফেৰেংগাদাও উপন্যাসখন ৰচনা কৰিছিল। গতিকে আনুষংগিক প্ৰশ্ন তাৰমানে এনেকুৱা আহিব পাৰে যে বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত ৰচনা কৰা উপন্যাসখন কি, এনেকুৱা আহিব পাৰে প্ৰশ্নটো। গতিকে আমি জানিলো ফেৰেংগাদাও, বা ফেৰেংগাদাও উপন্যাসখনৰ ৰচক কোন, এনেকুৱা আহিব পাৰে প্ৰশ্ন। গতিকে মেদিনী চৌধুৰী। গতিকে আমি ইয়াতে তিনিটা বস্তুৱে গম পালো। তাৰপিছত আহিল আন এটা প্ৰশ্ন, অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কোৱা হয় ৰজনীকান্ত বৰদলৈক। তেওঁৰ বিখ্যাত উপন্যাস তেওঁ কেইখনমান লিখিছিল, মনোমতী, নিৰ্মল ভকত, তামৰেশ্বৰীৰ মন্দিৰ, ৰহদৈলিগিৰি, দন্দুৱা দ্ৰোহ। গতিকে ৰজনীকান্ত বৰদলৈ মানে আমাৰ অসমীয়া সাহিত্য জগতত উপন্যাস সম্ৰাট নামে জনাজাত। আৰু তেওঁৰ এখন বিখ্যাত উপন্যাস আছিল মিৰি জীয়ৰী। মিৰি জীয়ৰী, মিৰি সমাজৰ নীতি নিয়মক লৈ পেলাই মিৰি জীয়ৰী উপন্যাসখন তেওঁ ৰচনা কৰিছিল। আন এটা প্ৰশ্ন হৈছে, কোনগৰাকী কবিক গীতি কবি নামে জনা যায়? কোনগৰাকী কবিক আমাৰ অসমীয়া সাহিত্যত গীতি কবি নামে জনা যায়? তেওঁ হ'ল পাৰ্বতী প্ৰসাদ বৰুৱা। কাৰণ পাৰ্বতী প্ৰসাদ বৰুৱাই মানে গীতি কবিতাবিলাক লিখিছিল আৰু তেওঁৰ গীতবিলাক ইতিমধ্যে বিভিন্ন গায়ক গায়িকাই আমাৰ পৰিবেশন কৰা দেখা গৈছে। ভূপেন হাজৰিকাও গাইছে। গতিকে পাৰ্বতী প্ৰসাদ বৰুৱাক কোৱা হয় গীতি কবি। আন এটা প্ৰশ্ন হৈছে, অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকী কোন? সেইগৰাকী হৈছে সূৰ্যকান্ত হাজৰিকা। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি হৈছে সূৰ্যকান্ত হাজৰিকা। তেনেদৰে আন এটা প্ৰশ্ন, মই অলপ আগতেও চনেট কবিতাৰ বিষয়ে আলোচনা কৰিছিলো। গতিকে প্ৰথম অসমীয়া চনেট কবিতাটি কি? প্ৰথম অসমীয়া চনেট কবি হৈছে হেমচন্দ্ৰ গোস্বামী আৰু প্ৰথম অসমীয়া চনেট কবিতাটো হৈছে প্ৰিয়তমাৰ চিঠি। গতিকে চনেটৰ বিষয়ে মই অলপ আগতে ক'লোৱে চনেট কবিতা কি। তাৰপিছত আন এটা প্ৰশ্ন হৈছে কি, ৰামায়ণ মহাকাব্য কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ৰামায়ণ মহাকাব্যখন প্ৰথমে কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী। গতিকে মাধৱ কন্দলীৰ কথা কোৱাৰ লগে লগে মই দুটামান কথা কওঁ মাধৱ কন্দলীৰ বিষয়ে। মাধৱ কন্দলী আছিল প্ৰাক শংকৰী যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। তেওঁ 14 শতিকাৰ কবি আছিল আৰু তেওঁ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি পেলাই তেওঁ আমাৰ মানে কাব্যবিলাক ৰচনা কৰিছিল মাধৱ কন্দলী। আৰু শংকৰদেৱে মাধৱ কন্দলীৰ কাব্য প্ৰতিভাৰ প্ৰতি সন্মান জনাই মহাপুৰুষ শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলিও অভিহিত কৰিছিল। গতিকে ৰামায়ণ মহাকাব্যখন মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। আন এটা প্ৰশ্ন হৈছে, শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? যে আমাৰ মহাপুৰুষ শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ যি প্ৰৱৰ্তক, একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল যি শংকৰদেৱে বহুতো বৰগীত ৰচনা কৰিছিল। আৰু আমি গমো পাওঁ যে কিছুমান বৰগীত পুৰাও গৈছে, পুৰা যোৱা বুলিও শুনিছো। গতিকে তেওঁ মুঠতে ৰচনা কৰা বৰগীতৰ সংখ্যা হৈছে 240টা। আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱে ৰচনা কৰিছিল 194টা। আৰু এই শংকৰদেৱে 6খন অংকীয়া নাটকো ৰচনা কৰিছিল। কালীয় দমন, পত্নীপ্ৰসাদ, কেলিগোপাল, ৰাম বিজয়, ৰুক্মিণী হৰণ। আৰু মাধৱদেৱৰ 194টা বৰগীত পোৱা যায়।
তাৰপিছত আহিল এটা প্ৰশ্ন, জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন? জোনাকী যুগ বুলি কোনখিনি সময়ত কোৱা হয়? জোনাকী আলোচনী, আমাৰ অসমৰ বিখ্যাত এখন আলোচনী জোনাকী আলোচনীখন যেতিয়া প্ৰকাশিত হৈছিল তেতিয়া সেই সময়খিনিৰ পৰা মানে জোনাকী যুগ আৰম্ভ হোৱা বুলি কোৱা হয়। গতিকে এই জোনাকী যুগত এই তিনিগৰাকী ব্যক্তিয়ে তাৰমানে যথেষ্ট অহুপুৰুষাৰ্থ কৰি জোনাকী আলোচনীখন প্ৰকাশ কৰি উলিয়াইছিল কলিকতাৰ পৰা। তেতিয়া কলিকতাৰ প্ৰেচিডেন্সি কলেজত পঢ়িবলৈ গৈছিল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। গতিকে এই তিনিওগৰাকীকে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। তেওঁলোকক ত্ৰিমূৰ্তি বুলি কোৱা হয় জোনাকী যুগৰ, কাৰণ তেওঁলোকৰ অহুপুৰুষাৰ্থতে জোনাকী আলোচনীখন প্ৰকাশ পাইছিল কলিকতাৰ পৰা। আন এটা প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া শিশু আলোচনীখন কি? প্ৰথম অসমীয়া শিশু আলোচনীখন কি? প্ৰথম অসমীয়া শিশু আলোচনীখন হৈছে লৰা বন্ধু। লৰা বন্ধুখন হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। আন এটা প্ৰশ্ন হৈছে, মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখন কি? মাধৱদেৱে ৰচনা কৰা একমাত্ৰ অংকীয়া নাটখন হৈছে অৰ্জুন ভঞ্জন, আৰু এইখনৰ আন এটা নাম হৈছে দধিমথন। গতিকে দধিমথন বা অৰ্জুন ভঞ্জন বুলি কোৱা হয়। আৰু বাকী যিকেইখন ৰচনা কৰিছিল সেইকেইখন আছিল ঝুমুৰা। এখনেই মাধৱদেৱে অংকীয়া নাটক ৰচনা কৰিছিল, সেইখন হৈছে অৰ্জুন ভঞ্জন বা দধিমথন, আৰু বাকী কেইখনক ঝুমুৰা বুলি কোৱা হয়। চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লটোৱা, ভোজন বিহাৰ, এইকেইখন হৈছে ঝুমুৰা। আৰু ঝুমুৰা বিলাক হৈছে মানে এক প্ৰকাৰৰ চুটি নাটক। আন এটা প্ৰশ্ন হৈছে, মহাপুৰুষ শংকৰদেৱৰ প্ৰথম নাটখন কি? মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখন কি? প্ৰথম নাটখন আছিল চিহ্নযাত্ৰা। চিহ্নযাত্ৰা নাটকেৰে তেওঁ তেওঁৰ নাট্য জীৱন আৰম্ভ কৰিছিল। আৰু এটা বিশেষত্ব মই কওঁ, এই চিহ্নযাত্ৰা নাটকখনত কিন্তু সংলাপ নাছিল। সংলাপবিহীন নাট আছিল এই চিহ্নযাত্ৰা। আৰু এই চিহ্নযাত্ৰা নাটকখন কৰোতে ভাওনা যেতিয়া কৰিছিল নাটকখনত, তেতিয়া শংকৰদেৱে কষ্ট কৰিছিল। ভাওনাত লগা চিত্ৰপটবিলাক নিজে অংকন কৰিছিল, নিজে গায়ন বায়নৰ ভূমিকাটো অৱতীৰ্ণ হৈছিল, আৰু নিজে অভিনয়ো কৰিছিল। শংকৰদেৱে চিহ্নযাত্ৰা নাটকৰ ভাওনা কৰোতে তেওঁ নিজেই সেই ছবিবিলাক অংকন কৰিছিল, আৰু তেওঁ নিজেই খোল বজাইছিল, আৰু তেওঁ নিজেই অভিনয়ো কৰিছিল। গতিকে চিহ্নযাত্ৰাৰ এটা বিশেষত্বই হৈছে সেইটো, আৰু এইখন আছিল শংকৰদেৱৰ প্ৰথম নাটক। তাৰপিছত আন এটা প্ৰশ্ন হৈছে, অসমীয়া সাহিত্য জগতত প্ৰতিমাৰ খনিকৰ কোন? মই আগতেও কৈছো যে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক JEE পৰীক্ষাত আহিব পাৰে অসমীয়া সাহিত্যৰ ওপৰত, যে আমাৰ কবি বা সাহিত্যিক বিলাক কি নামে জনাজাত অসমীয়া সাহিত্য। গতিকে প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা, যি আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী আলোচনীৰ প্ৰথম সম্পাদকো তেওঁ আছিল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু তেওঁক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় কাৰণ আৰু আনুষংগিক আন এটা বিষয় ইয়াতে সোমাই আছে, চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কিয় কোৱা হয়? মই থুলমূলকৈ এটা ধাৰণা দিব বিচাৰিছো আপোনালোকক। চন্দ্ৰকুমাৰ আগৰৱালাই কবিতা পুথি এখন আছিল প্ৰতিমা নামৰ এখন কবিতা পুথি আছিল তেখেতৰ, আৰু প্ৰতিমাখনত খুব বেছি কবিতা নাছিল, কম সংখ্যক কবিতা আছিল, কিন্তু আটাইকেইটা কবিতাই পাঠকৰ অন্তৰ স্পৰ্শ কৰিব পাৰিছিল। আৰু সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমা কবিতা পুথিখনৰ প্ৰশংসা কৰিবলৈ কৈছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। এনেকে এটা উপমা দিছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ, অৰ্থাৎ প্ৰতিমাখনত থকা আটাইকেইটা কবিতাই কিন্তু পাঠকৰ অন্তৰ স্পৰ্শ কৰিব পাৰিছিল। আৰু সেইকাৰণে তেনেকুৱা এখন আপুৰুগীয়া কবিতা পুথি ৰচনা কৰি আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। গতিকে অসমীয়া সাহিত্য জগতত প্ৰতিমাৰ খনিকৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। তেনেকৈ আমাৰ সাহিত্যিক বিলাকৰ আহিব পাৰে, ধৰক এখুত ককাইদেউ বুলি কাক কোৱা হয়? নৱকান্ত বৰুৱাক। তাৰপিছত অজগৰ বুলি কাক কোৱা হয়, বা গল্প সম্ৰাট বুলি কাক কোৱা হয়? সৈয়দ আব্দুল মালিকক কোৱা হয়। বিদ্ৰোহী কবি বুলি কাক কোৱা হয়? প্ৰসন্নলাল চৌধুৰীক কোৱা হয়। কাপুৰীৰ কবি বুলি কাক কোৱা হয়? গণেশ গগৈক কোৱা হয়। এনেদৰে আমাৰ বিভিন্ন কবি সাহিত্যিকক অসমীয়া সাহিত্য জগতত কি নামে জনা যায় তেনেকুৱা কৰিও আহিব পাৰে প্ৰশ্ন, আৰু নাইবা ছদ্মনাম বিলাকো আহিব পাৰে। আন এটা প্ৰশ্ন, শেষৰ প্ৰশ্নটো হৈছে, মাধৱদেৱে শংকৰদেৱৰ ধৰ্মত কেতিয়া শৰণ লৈছিল? মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ ধৰ্মত অৰ্থাৎ বৈষ্ণৱ ধৰ্মত তেওঁ কেতিয়া দীক্ষা লৈছিল বা শৰণ লৈছিল? 1522 খ্ৰীষ্টাব্দত। 1522 খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ ধৰ্মত শৰণ লৈছিল, অৰ্থাৎ বৈষ্ণৱ ধৰ্মত শৰণ লৈছিল, আৰু বেলগুৰি সত্ৰত তেখেতে শংকৰদেৱৰ ধৰ্মত অৰ্থাৎ বৈষ্ণৱ ধৰ্মত শৰণ লৈছিল। 1522 খ্ৰীষ্টাব্দত বেলগুৰি সত্ৰত। শংকৰদেৱ মাধৱদেৱৰ বিষয়ে ওলালে বহুতো কথা আহে, আমোদজনক কথা আহে তেখেত দুজনৰ বিষয়ে। কেনেকৈ মাধৱদেৱে যুক্তি তৰ্ক কৰি পেলাই বলি বিধানৰ ওপৰত যুক্তি তৰ্ক কৰিছিল, বা শংকৰদেৱে সেই যুক্তিবিলাক খণ্ডন কৰিছিল। এনেকে খণ্ডন কৰি লাগি অৱশেষত যেতিয়া শংকৰদেৱে তৰুমূল শ্লোক ভাগৱতৰ 39তম অধ্যায়ৰ
তৰুমূল শ্লোকটো মাতিছিল, তেতিয়াই তাৰমানে মাধৱদেৱে শংকৰদেৱৰ প্ৰতিভা গম পাইছিল যে কিমান পণ্ডিত, কিমান বিদ্বান পুৰুষ আছিল শংকৰদেৱ। গতিকে তেতিয়াই তেওঁ কি কৰিছিল, শিৰ কৰি পেলাই মানে শংকৰদেৱৰ ধৰ্ম ধৰণ লৈছিল এই 1522 খ্ৰীষ্টাব্দত বেলগুৰি সত্ৰত। মনত ৰাখিলে হ'ল, বেলগুৰি সত্ৰত। গতিকে JEE পৰীক্ষাত অহা আজি মই 30টা সম্ভাৱ্য প্ৰশ্নৰ বিষয়ে আলোচনা কৰিলো। গতিকে আশা কৰো আপোনালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হৈছে। আগলৈও মই এনেকুৱা ধৰণৰ প্ৰশ্ন লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম। গতিকে আজিলৈ ধন্যবাদ।